তো হেল্ল' গাইজ গুড মৰ্ণিং। আজি ৰাতিপুৱাটোৱে এগেইন মই আহি গ'লোঁ। তাৰপিছত আজি ডে 6 যিটো মোৰ মিক্স বক্সিঙৰ। তো ভাবি আছোঁ এই জাৰ্ণিটো মই এনেকৈ ডে বাই মানে এদিন বাই এদিন মই লৈ যাব পাৰোঁ। তাকে মই নিজকে সংকল্প এটা লৈছোঁ, কাৰণ মই আজিলৈকে যিমান ট্ৰাই কৰিছোঁ ন মানে কৰিম বুলিকে, বাট এটাও মোৰ লাইফত ছাকচেছ হোৱা নাই। এসপ্তাহ দুসপ্তাহ কৰি আনকি মই এটা কামো নকৰোঁ, বেছি দিন এৰি দিওঁ। বোলে যিকোনো কাম ক'ৰবাত কিবা কামেই কৰি আছোঁ, মই 4 দিন মানে 1-2 মাহ 3 মাহ কৰাৰ পিছত মই ব'ৰ হৈ গ'লে কামটো মই এৰি দিওঁ। ৰিচেণ্টলি মই এটা কাম এৰি দিলোঁ। মই লাইফটোত মানে সেনেকৈ মোৰ স্থিৰতা নাই। তো ভাবিছোঁ এইটো মই কণ্টিনিউ ৰাখিব পাৰোঁ ডে বাই ডে। সেইকাৰণে মানে চিৰিজ আপলোড কৰিছোঁ, কাৰণ এইটো মানে যিহেতু মই দি থাকোঁ এনেকৈ ডে 1 2 3 4 5 6, তো এটা মই মটিভেটেড হৈ থাকোঁ, সেইটোৱে বিশ্বাস কৰি মই দি আছোঁ একচুৱেলি। তো বাকী আৰু বক্সিং প্ৰেক্টিচৰ বিষয়ে মই ইউটিউবতে চাই আছোঁ, বেলেগ একো নাই। আৰু চেষ্টা কৰি আগতে একচুৱেলি মাৰ্চেল আৰ্ট শিকিছিলোঁ মই এটা সময়ত। তাৰপিছত তাৰে কিছুমান কিক চিক মই কিন্তু বক্সিঙৰ এই ফুট ষ্টেপবিলাক অলপ শিকিব লগা হৈছে। একো নাই, ডে বাই ডে হৈ থাকিব লাহে লাহে জাৰ্ণিত। আৰু কোনোবাই যদি এনেকৈ কৰিম ভাবি আছে যে আজি ষ্টাৰ্ট কৰিম কালি ষ্টাৰ্ট কৰিম, তো কৰিব পাৰে ভাই, কৰি দিয়া মোৰ নিচিনাই কৰি দিয়া। ময়ো সেই মক্কেল নিচিনাই আৰু আজি কৰিম কালি কৰিম কৰোঁতে বহুত বছৰ গুচি গ'ল। এতিয়া মোৰ এজ 27 আৰু আই এম অলৰেডি মেৰিড, মানে মই বিয়া পাতিলোঁ 2024। বাট ফিজিকেলি ফিট হৈ থকাটো এইটো এটা বহুত বেলেগ বস্তু। কিছুমানে কয় কি বডি বনাই আছে বা বক্সিং খেলি কামক মাৰিবৰ কাৰণে, আৰে কামক মাৰিব লাগে ভাই, নিজে ফিট হৈ থকাটো ইম্পৰ্টেণ্ট না। তো ফিট হৈ থাকিব লাগে। আৰু এইটো চাইছে, এইটো একচুৱেলি মই পুছ আপ মাৰিছিলোঁ ৱালত, বিশ্বাস কৰিবা। এইটো ফাৰ্ষ্ট টাইম লাইফৰ যে মই ট্ৰাই কৰিছোঁ সেই তেনেকুৱা ৱালত।